নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছোঁ। আজি 1430 ভাস্কৰাব্দৰ আঘোণ মাহৰ 29 তাৰিখ আৰু 2023 খ্ৰীষ্টাব্দৰ আজি ডিচেম্বৰ মাহৰ 16 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:07 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। আজি বাৰ হৈছে শনিবাৰ, তিথি হৈছে শুক্লা চতুৰ্থী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মকৰ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 6, শুভ ৰং হ'ব নীলা আৰু বেঙুনীয়া। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্যটো হ'লে যোগ হ'ব শুভকা যোগ। বন্ধুসকল, এতিয়া আহকচোন আজিৰ দিনটো ৰাশিফল ইত্যাদিৰ মাজলৈ যাওঁ। আমি জানিবৰ কাৰণে চেষ্টা কৰোঁ আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব। প্ৰথমে আহিছোঁ বন্ধুসকল, আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনৰ আশা পূৰণ হ'ব। দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দক্ষতা আগ্ৰহ বাঢ়িব। লগতে আজি আপুনি সকলো দিশতে জয়লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ৰোগ আৰোগ্য হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য নতুন নতুন সমস্যাৰ উদ্ভৱ হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য সংভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। হাতলৈ আজি আপোনালোকৰ ধন আহিব। আজি আপোনালোকৰ সঞ্চয় বৃদ্ধি হ'ব। কৰ্মত আজি ভাল পৰিৱেশ আজি আপোনালোকে লাভ কৰিব পাৰে। যদিও আজি আপুনি আনৰ পৰা নিন্দনীয় হ'ব পৰা কৰ্মৰ পৰা আজি আপোনালোক কিন্তু প্ৰতিটো মুহূৰ্ততে আঁতৰি থকাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে। লগতে আজি আপোনাৰ মনত সামান্য অযথা চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি বিপৰীত লিংগৰ ব্যক্তিৰ পৰা কিন্তু অলপ সাৱধান হ'ব লাগিব। লগতে আজি সৰু সুৰা কথাই আজি আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ সৃষ্টি কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত শুভ বুদ্ধিৰ উদয় হ'ব। লগতে আজি আপোনালোকে বুদ্ধিৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে শুভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব। আজি আপোনালোকৰ আন ব্যক্তিৰ সহায় সহযোগিতাৰ মাজেৰে আজি আপোনালোকে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত কিন্তু সকলো দিশতে আজি সজাগ হোৱাটো খুব ভাল হ'ব। নহ'লে আজি আপোনালোকৰ চিকিৎসাৰ ক্ষেত্ৰত কিন্তু কিছু খেলি মেলি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ ব্যয় বৃদ্ধি অৰ্থাৎ খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ যিসকল শিল্পী আছে তেওঁলোকৰ সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব। যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা যিকোনো কৰ্মৰ পৰা আঁতৰি থাকিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। লগতে আজি আপুনি সজাগ নহ'লে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলি মেলি হ'ব পাৰে। সেয়েহে আপোনালোকে আজি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সজাগ আৰু সাৱধান হোৱাটো খুবেই
ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আৰ্থিক দিশটো খুব টনকিয়াল হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সন্মান লাভ কৰিব। আজি আপোনালোকৰ সঞ্চয় বাঢ়িব। যদিও আজি আপোনাৰ দেহ মনত এলাহ ভাৱ বৃদ্ধি হ'ব পৰা, কৰ্মৰ পৰা আঁতৰি থাকিব, নহ'লে আজি আপোনালোকৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত অধিক দায়িত্ব লাভ কৰিব পাৰে। নতুন নতুন কৰ্মত আজি আপোনালোকৰ দায়িত্ব আহিব। কৰ্মৰ প্ৰতি আজি আপোনালোক খুব আগ্ৰহী হ'ব। আজি আপোনালোকৰ দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিব পাৰিব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ মনটো সামান্য চঞ্চল হোৱাৰো যোগ দেখা যায়, বা আজি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰেমৰ মাজত বিলীন কৰি ৰখাৰো এটা যোগ দেখা যায়। ধন্যবাদ বন্ধুসকল। বিদায় লোৱাৰ পাক মুহূৰ্তত আপোনালোক ক'ব বিচাৰিছোঁ, যদি আপোনালোকে কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে মোৰ ইউটিউবতে হওক, ফেচবুক পেজতে হওক কমেণ্ট কৰি জনাব, বা মোৰ হোৱাটছআপ নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰে। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।